মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 বহুপদ ৰণহল্লী 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 3 4 5 আৰু 6 এই চাৰিটা কোৱেশ্চনৰ সমাধান কৰিম। ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেন্ট শেয়াৰ কৰি দিবা। তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅটো চোৱা নাই তেনেহলে ইয়াতে মই আই বাটনত লিংকটো দি দিম, তাৰে পৰা চাই লব পাৰিবা আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে সিৰিয়ালি ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিঅবোৰ চাব পাৰিবা। এটা চাও আহা question number 1 ত তিনিত কি কৈছে। সো question number 1 ত কৈছে অলৰেডি আমি 1 আৰু 2 টো কৰিছো হয়না। সো ইয়াৰ নেক্সট পাৰ্টটো হল এইটো। সো তোমালোকে হেকে তাতে বুজি পাইছা অলৰেডি। সো ইয়াত আৰু ভালকে বুজি পাবা। সো তলৰ দিগাত বহুপদবোৰৰ প্ৰথমত কি কৰিব লাগিব, শূন্য উলিয়াব লাগিব আৰু তাৰ পিছত এই শূন্যবোৰ আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব। সো ফাৰ্স্ট আমি question number 3 টো লম। সো এনেকৈ লিখি লম আমি 3 টো। সো 3 এনেকৈ লিখি দিলো 6x² - 3 - 7x। সো ইয়াক কি কৰিম, মধ্যম পদ বা মধ্যপদ বিভাজন কৰি ফাৰ্স্ট ইয়াৰ কি কৰিম, উৎপাদক বিশ্লেষণ কৰি লম। সো ইয়াতে সদায় অৰ্ডাৰবোৰ মিলাই ল'ব লাগিব। যেনেকৈ 6x² আছে, -3 আছে, -7x আছে। x² আছে, তাৰ পিছত x হ'ব, তাৰ পিছত 3 হ'ব, এনেকৈ মিলাই ল'ব লাগিব। কোনো অসুবিধা নাই। সো ফাৰ্স্ট আমি এইটো এনেকৈ মিলাই লম। 6x² -7x -3 এইটো নিয়ম, এইটো মিলাই ল'ব লাগে। তাৰ পিছত 6x² হওক কিমান 6 হয়নে। সো আমি কি কৰিম, এইফালে 6 লিখিম আৰু ধ্ৰুবক পদটো কি আছে -3। সো আমি কি কৰিম, পূৰণ -3 3 6 গুণ 18 -18। এতিয়া ইয়াক আমি এনেকুৱাকে ভাঙিম যাতে যোগ বিয়োগ কৰিলে -7x হয় আৰু পূৰণ কৰিলে এই দুটা পূৰণ কৰি কিমান হৈছে -18। এইটো হ'ব লাগিব, মিলিব লাগিব। বুজি পাইছা। সো 18ক আমি কেনেকৈ ভাঙিব পাৰি, 2 * 9 ভাঙিব পাৰি, 3 * 6 ভাঙিব পাৰি। চোৱাচোন 3 * 6 হলে হ'ব নেকি, 6 আৰু 3 নহ'ব। এইটো হ'ব, কিন্তু যদি আমি -9 লওঁ আৰু +2 লওঁ তেনেহলে ক্যালকুলেশন কৰিলে কিমান হ'ব, -7 পাম আৰু -9 আৰু +2 পূৰণ কৰিলে এই -18 টো পাম। দ্যাট মিন্স আমাৰ কি হ'ব, এইটো -9 আৰু +2। সো এনেকৈ লিখিম আমি 6x² -9x + 2x -3। এটা চোৱাচোন হৈছে না নাই, -9 + 2 that means -7 আৰু -3 into 6 that means a -18 3 6 গুণ 18। বুজি পালা। that means আমাৰ একেবাৰে শুদ্ধ হৈছে। এতিয়া আমি কমন ল'ম, যি কমন যায় লৈ ল'ম। সো এই দুটাৰ পৰা কি কমন যায়, 6 আছে 9 আছে, that means এটা 3 কমন যায় আৰু কি আছে x² আছে, x আছে, এটা x কমন যায়। 2 * 3 2 * 3 মানে 6। সো 3 উলাই আনিছো, থাকিব 2 twice x minus x টো উলাই আনিছো, 9 পৰা 3 উলাইছো মানে কি 3 গুণ 3 3 গুণ 9। সো এইটো এতিয়া এই দুটাৰ মাজত একো কমন নাযায়, দ্যাট মিন্স এটা 1 কমন যায়, +1 কমন লৈ লোৱা, twice x - 3 এটা এইটো মিলি গৈছে, দ্যাট মিন্স এইটো কমন লোৱা আগেন, twice x - 3 এইটো উলাই আনিছে মানে কি বাকি থাকিল 3x। এই 3x এতে লিখা আৰু প্লাস এই 1 টো এতে লিখি দিয়া। সো ঠিক আগৰ দৰে কি কৰিম, therefore twice x - 3 শূন্য উলিয়াব লাগিব = 0 or এইখিনি 3x + 1 = 0। সো এইটো কি হ'ব, twice x টো ইফালে ৰাখা, 3 টো সেইফালে ঠেলি দিয়া বা x = কিমান হ'ব 3/2। এটা শূন্য পাই গলো আৰু এইটো কি হ'ব 3x ৰাখা, 1 টো সেইফালে ঠেলি দিয়া, প্লাস টো মাইনাস হৈ যাব। সো x = কি হ'ব -1/3 টো ওপৰত আছিল, এইফালে গলে কি হ'ব তলত হ'ব -1/3। দ্যাট মিন্স শূন্য দুটা কি বলে, এটা 3/2 আৰু এটা -1/3। সো এনেকৈ লিখি ল'ম, therefore শূন্য বুজি পালে একেবাৰে সহজ হল, প্ৰেক্টিস কৰিব লাগিব কিন্তু = 3/2 এটা আৰু বা কমা দিয়া -1/3। এতিয়া আমাৰ শূন্য দুটা পাই গলো। এতিয়া মই সত্যাপন কৰিব লাগিব। ঠিক আগৰ দৰে সত্যাপন কৰিম আমি। কেনে কৰিম আমি লিখি লও, সত্যাপন হয় না। আমাৰ ইকুৱেশনটো কি আছিল মন কৰাচোন, মই তোমালোকৰ কাৰণে কাষত লিখি দি আছো। ইকুৱেশনটো আছিল আমাৰ, ইকুৱেশন নহয় বহুপদটো 6x² - সজাই লোৱাৰ পিছত -7x - 3। ইয়াক যদি তুমি ax² + bx + c এইটোৰ লগত তুলনা কৰা, a কিমান পাবা। সো এনেকৈ লিখিম, ইয়াত a = a পাবা কি চোৱা 6
বি কিমান পাবা চোৱাচোন এই বি মানে -7 আৰু সি ধ্ৰুৱক পদটো কিমান পাবা সি মানে -3 বুজি পালা এইখিনি তোমাৰ লিখাৰ প্ৰয়োজন নাই তোমালোকৰ বুজাৰ কাৰণে হৈছে তোমালোকৰ অসুবিধা হলে তোমালোকৰ সাইডত এনেকৈ আজ দি লিখি ল'ব পাৰা সো এতে কি হ'ব শূন্য দুটাৰ যোগফল therefore শূন্য দুটাৰ কি সমষ্টি শূন্য দুটা এটা হল 3/2 প্লাস -1/3 হয় না নাই সো এই দুটা আমি যোগ কৰিম যোগ কৰিলে কিমান পাওঁ চাও আহা this is 3/2 plus a minus a minus 1/3 3 আৰু 2 লখৰ কিমান 6 6 মাজত 2 কেবাৰ যায় 3 বাৰ যায় বা এনেকৈ ভাবিব পাৰা 6 2 দি হৰণ কৰিলে কিমান হয় 3 সেই 3 ৰ ওপৰত 3 পূৰণ কৰিব লাগিব বহুত ঠিক আছে আমি ক্লাস 7 ৰ পৰা 9 মাইনাস কি হ'ব আৰু ইয়াত কি আছে 6 আছে 6 3 ৰে হৰণ কৰিলে কিমান হ'ব 2 বাৰ যাব হয় না সো 2 1 গুণ 2 সেটো হ'ব 9 minus 2 9 minus 2 মানে কিমান 7 7/6 হল এটা চোৱা 7/6 হল কিন্তু আমাৰ শূন্য দুটাৰ সমষ্টি কৰিলে that is minus b/a কৰিলে কিমান হয় minus to minus আছে এতে b ৰ মান কিমান -7 এর মান কিমান 6 that means আমাৰ এইটো বনাব লাগিব এনেকুৱা টাইপ বনাব লাগিব চোৱাচোন অলপ হৈ আছে জাস্ট কি কৰিব -2 সেটিং কৰিব লাগিব মাইনাস সেটিং কৰাটো একেবাৰে ইজি যে কেনেকুৱা যেটো এটো +7 আছে আগত এটা মাইনাস দিয়া ভিতৰত -7 দি দিয়া চোৱাচোন -7 আছে +7 মিলি গেল তাৰ মানে কি লিখিব পাৰো এইটো মানে কি -b/a মানে এটো -b/a ফৰম্যাটত আছে তাৰ মানে -x ৰ হৰক বাই x² ৰ হৰক সো এনেকৈ লিখি দিম লাইনটো সো this equal to -x ৰ হৰক আৰু তলত হল x² ৰ হৰক তুমি যদি আমাৰ ইটো লৈ মন কৰা যদি যেটো আমাৰ তোমাৰ ই দি আছিল যদি আমাৰ যেটো আমাৰ বহুপদ দিছিল that is 6x² -7x -3 হেতু লৈ যদি মন কৰা চোৱাচোন -7 পাইছা এটো কাৰ হৰক x ৰ হৰক তলত কি পাইছা 6 পাইছা এটো কাৰ হৰক x² হৰক বুজি পালা সো বাস হৈ গেল এতিয়া আমি কি কৰিম শূন্য দুটাৰ পূৰণফল চাম আমি সো এনেকৈ লিখিম শূন্য দুটাৰ গুণফল আমাৰ কি আছিল এটা হল 3/2 আৰু এটা হল -1/3 আমি কি করব কাটাকাটি নকৰি কি কৰিম ডাইরেক্ট পূরণ কৰিম উপর পূরণ কৰি দিয়া 3 * -1 মানে -3 তলত পূরণ কৰা 3 * 2 মানে 6 সো আমাৰ শূন্য দুটাৰ গুণফল কি আছিল সূত্ৰ মতে c/a c মানে কিমান আছিল চোৱা c মানে আমি কিমান পাইছিলো ইয়াতে c মানে পাইছিলো -3 আৰু a মানে পাইছিলো 6 চোৱাচোন ধুনিয়াকে ডাইরেক্ট মিলিয়ে গৈছে হয়না c মানে ইয়াতে চোৱাচোন এই যে a b আৰু c ৰ মান লিখিছো c মানে -3 a মানে 6 that means কি হল এটো ডাইরেক্ট মিলি গৈছে সো আমি কি লিখিব পাৰো ওপৰত লিখিব পাৰো ধ্ৰুৱক পদ বাই x² ৰ হক বাস হৈ গেল এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাম that is question number 3 so next question to 3 নহয় 4 হে so 4 ত কি আছে 4u² plus a2 ইয়াতে চোৱাচোন আমাৰ যেটো স্ট্যান্ডার্ড যেটো ফরম্যাট আছিল স্ট্যান্ডার্ড ফরম্যাট মতে কি আছিল ax² plus bx plus c ইয়াতে চোৱা প্ৰথমটো আছে দ্বিতীয়টো আছে ইয়াৰে c2 নাই that means ধ্ৰুৱক পদটো ইয়াত কি ধ্ৰুৱক পদ তুমি জানিবা ইয়াতে ধ্ৰুৱক পদটো হল শূন্য সো এটো তুমি মধ্যপদ বিভাজন কৰি কৰিব নোৱাৰা কেনে কৰিম আমি চোৱাচোন কি কমন যায় এটা 4 কমন যায় আৰু এটা u কমন যায় সো ইয়াতে থাকিব u প্লাস ইয়াতে থাকিব 2 so therefore শূন্য লেভেল লাগিলে কি হ'ব 4u = 0 or u plus 2 = 0 so u = কি 0/4 0/4 মানে কি হ'ব 0 হ'ব শূন্যক যিকোনো সংখ্যা দি হৰণ কৰা 0 পাম
সো এটো কি হ'ব u is equal to -2 so that means শূন্য দুটা কি কি পালো শূন্য দুটা পালো এটা হল 0 আৰু এটা -2 so এনেকে লিখিম therefore শূন্য দুটা হল 0 আৰু -2 এটা কি কৰিব লাগিব সত্যাপন কৰিব লাগিব সত্যাপন কৰিবলৈ যাওঁতে তুমি যেটা কম্পেয়াৰ কৰিবা ইয়াৰ লগত আমাৰ কি দি আছিল 4u² + 8u আছিল কাৰ লগত কম্পেয়াৰ কৰিম ax² + bx + c ইয়াৰ লগত কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰিলে ইয়াত a ৰ মান কিমান হ'ব চোৱা a ৰ মান হ'ব 4 এনেকে লিখি লবা ইয়াত এনেকে লিখিবা ইয়াত a = 4 b ৰ মান কিমান হ'ব b ৰ মান হ'ব 8 যেটো c ইয়াতে নাই সো c ৰ মান হ'ব কিমান আমাৰ 0 বুজি পালা সো এইখিনি বস্তু তোমাৰ নিলিখিলেও হ'ব মই মুছি দিলো তোমালোকে এইখিনি বুজি লবা আৰু সাইডত যদি এনেকৈ আজদি কৰি থোৱা কোনো অসুবিধা নাই সো এতিয়া আমি কি চাম শূন্য দুটাৰ সমষ্টি সো শূন্য দুটাৰ সমষ্টি কি হ'ব শূন্য দুটা পালো এটা 0 আৰু এটা -2 that means এটো হ'ব -2 হয় না কিন্তু আমাৰ শূন্য দুটাৰ সমষ্টি আমি ফৰ্মুলা মতে আমি কি পাও ফৰ্মুলা মতে পাও আমি -b/a এতে b কিমান 8 আৰু a কিমান 4 that means -2 এই ফৰ্মত বনাব লাগিব একেবাৰে সহজ সো এটো -2 থাকক তলত কেন বলাব 4 আন বলাব তলত 4 দিলো মানে কি উপৰত এটা 4 দিব লাগিব সো এটা অটোমেটিক্যালি হৈ যাব 4 × 2 = 8 -8 কি হৈ গেল 4 হৈ গেল বুজি পাইছা সো এটো মানে কি -8 মানে কি -8 মানে হল ইয়াতে সমীকৰণটো u এ দি স্টাৰ্ট হৈছে হয় না চলক হলে ইয়াতে u সো u অর সহগ আৰু 4 টো কি u² অর সহগ নেক্সট আমি কি কৰিম শূন্য দুটাৰ গুণফল উলিয়াম সো এনেকে লিখিম শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কি হ'ব 0 * -2 মানে কি হ'ব 0 হ'ব সো আসল c/a কিমান হ'ব তেনেহলে c কিমান c টো আছিল ধ্ৰুবক পদটো এবাৰ আছিল 0 তলত a কিমান আছিল a মানে 4 আছিল সো এটো ইজিলি লিখিব পাৰি ওপৰত আৰু 4 পূৰণ কৰাৰ দৰকাৰ নাই কাৰণ যিকোনো সংখ্যাৰ লগত 4 পূৰণ কৰিলে বা যি সংখ্যা পূৰণ নকৰাকৈ 0 হ'ব 0/4 that means ইয়াক কি লিখিব পাৰি আমি ধ্ৰুবক পদ বাই কি হ'ব u² অর হগ বাস হৈ গেল এটো বুজি পালা না এতিয়া আমি নেক্সট কোয়েশ্চন দ্যাট ইজ কোয়েশ্চন নাম্বার 5 লৈ যাম আমি সো কোয়েশ্চন নাম্বার 5 ত কি আছে t² - 15 সো এটো মধ্যবৰ্ত বিভাজন কৰিব পৰা না যায় সো ইয়াত এটা বুদ্ধি কটাব লাগিব t টো থাকিল t² 15 ক কি লিখিব পাৰি √15² পাই না নাই স্কয়ার রুট আৰু স্কয়ার উঠি যাব থাকিব 15 সো এটো কি ফর্মুলাত পৰিল সো আসুন a² - b² মানে a + b into a - b এই ফর্মুলা পৰিছে না নাই সো এটো ভাঙি দিম আমি কি ভাঙিম এটো a² - b² মানে t + √15 t - √15 হৈ গেল সো শূন্য লেব লাগিব therefore t + √15 = 0 or t - √15 = 0 so eto t কিমান হ'ব t = √15 এফালে গলে -√15 আৰু এটো t থাকিল -√15 টো এফালে গলে +√15 so এতিয়া আমি কি কৰিম সত্যাপন কৰিম so আসুন এই ইকুয়েশনটোত এর মান কিমান হ'ব ডাইৰেক্টলি লিখি দিও আমি t² আগত কি আছে একো নাই মানে কি আছে 1 আছে সো a = 1 এটা সব তোমাৰ ax² হয় না bx
bx টো ইয়াতে নাই দ্যাট মিন্স b কিমান হ'ব 0 হ'ব b is equal to 0 আৰু c ধ্ৰুবক পদটো কিমান -15 so c is equal to -15 therefore শূন্য দুটাৰ সমষ্টি কি হ'ব এটা হল -√15 প্লাস √15 এটা মাইনাস এটা প্লাস কি হৈ যাব কাটাকাটি যাই থাকিব শূন্য শূন্য দুটাৰ সমষ্টি মানে কি -b/a বুজি পাইছা চাবা দে আগতেই এইখিনি লিখিবা চাবা কি লিখিব পাৰি -b/a b মানে 0 c মানে 1 আমি সাধাৰণতে শূন্যৰ আগত কি নিদিও শূন্যৰ আগত সাধাৰণতে আমি মাইনাস নিদিও সেই কাৰণে তুমি যদি এই মাইনাস চিহ্নটো নিদিয়া তথাপি কোনো কথা নাই বা ইচ্ছা কৰিলে মাইনাস ইয়াতে দিব পাৰা দিলেও অসুবিধা নাই নিদিলেও অসুবিধা নাই সো আমি কি লিখিম এটো লিখিম মাইনাস t স্কয়াৰৰ হহক t স্কয়াৰ নহয় এটো হল t ৰ হহক হয়নে 0 টো হল কাৰ হহক t ৰ হহক t মানে কেনেকুৱা আছিল এবাৰ সো সচন ইকুয়েশনটো আমাৰ কি আছিল ইকুয়েশনটো আছিল আমাৰ t স্কয়াৰ - 15 এটো যদি ax স্কয়াৰ প্লাস bx প্লাস c লগত কম্পেয়ার কৰো তার মানে কি t স্কয়ার প্লাস 0 into t যেটো bx টো নাছিল -15 that means এর মান কিমান এর মান 1 b এর মান 0 c এর মান -15 আছিল সো 0 টো কি 0 টো হল t এর হহক আর 1 টো হল এই 1 টো হল t স্কয়ারের হহক বুঝি পাইছা t স্কয়ারের হহক সো নেক্সট আমি কি চাম আমি শূন্য দুটাৰ গুণফল চাম আমি সো এনেকে লিখিম আমি শূন্য দুটাৰ গুণফল is equal to কিমান কিমান -√15 into +√15 চোৱাচোন দুটা ৰুট ওভাৰ আছে হয় না এটা √15 আৰু এটা -√15 একেটা সংখ্যা দ্যাট মিন্স ৰুট থাকা একেটা সংখ্যা যদি দুবাৰ পূৰণ কৰা তেনেহলে কি ৰুটটো উঠি যায় দ্যাট মিন্স খালি কি থাকিব -15 থাকিব এতিয়া ফৰ্মুলা মতে কি c/a c কিমান আছিল চোৱাচোন c আছিল এইটো চোৱা c আছিল -15 বা a কিমান আছিল 1 চোৱাচোন এটো অলৰেডি আমি -15 পাইছোৱে দ্যাট মিন্স আমি কি লিখিব পাৰি -15 বাই তলত 1 দিব পাৰি এই ৰিজাল্টটো পাম সো দ্যাট মিন্স আমি কি লিখিব পাৰি এটো -15 মানে এটো ধ্ৰুবক পদ বাই এটো t আছে হয়না t স্কয়াৰৰ হহক বুজি পালা এটা নেক্সট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নাম্বাৰ 6 লৈ যাম আমি 6 নম্বৰ কোৱেশ্চন আছে 3x² - x - 4 সো এটো আমি কি কৰিম মধ্যপদ বিভাজন কৰি দিম আমি সো কিমান হ'ব 3 into -4 that is -12 ইয়াক আমি কেনেকৈ ভাঙিব পাৰো মই ডাইৰেক্ট কৰি দি আছো 3x² - 4x plus 3x minus 4 so হল না নাই a -4 plus 3 that means -x আৰু -4 plus 3 -12 বুজি পালা এই দুটা পৰা কি কমন যায় একো কমন না যায় খালি অনলি x কমন যাব হয় না সো ভিতৰত হ'ব 3x - 4 এটো পৰা একো কমন না যায় খালি থাকিব 1 3x - 4 সো এটো কিমান হ'ব 3x - 4 এটো কি হ'ব x plus 1 therefore শূন্য দুটা কি হ'ব therefore এটা হ'ব 3x - 4 is equal to 0 or x plus 1 is equal to 0 so 3x is equal to কি হ'ব -4 to হেপাৰে লোৱা +4 so x is equal to কিমান হ'ব 3 to পূৰণ হৈ আছে ইফালে গলে তলত হৰণ হৈ যাব এতে কি হ'ব x আছে 1 to ইফালে গলে -1 that means শূন্য দুটা কি হ'ব এটা হল 4/3 আৰু এটা -1 so এনেকৈ লিখিম therefore শূন্য দুটা হল 4/3 আৰু -1 so এতিয়া আমি কি কৰিম
সত্যাপন কৰিম আমি সত্যাপন কৰিলে কি হ'ব আমাৰ শূন্য দুটাৰ সমষ্টি লিখাৰ আগতে কি লিখি ল'ব আমাৰ ইয়াত a কিমান b কিমান c কিমান ইয়াত a হ'ব কিমান a চোৱাচোন আমাৰ ইকুৱেশ্যনটো আছিল 3x স্কয়াৰ - x - 4 সো a হ'ব 3 b হ'ব x ৰ লগত কি আছে একো নাই মাইনাস চিন আছে হয় না সো দ্যাট মিন্স 1 এটা আছে আৰু c হ'ব এইটো -4 সো এখানে মুছি দিলু বুজি পাইছা a3 b - 1 c - 4 এটা কি হ'ব শূন্য দুটাৰ সমষ্টি therefore শূন্য দুটাৰ সমষ্টি কিমান হ'ব এইটো 4/3 প্লাস -1 সো ইয়াক কেনেকৈ লিখিব পাৰি 4/3 প্লাস এ মাইনাস এ -1 সো লসাগু লোৱা this is 3 this is 4 তিনিৰ মাজত এক তিনিবাৰ যায় সো 3 1 গুণ 3 যায় কিমান হ'ব এইটো 1/3 হয় না সো ফর্মুলা মতে কি চোৱাচোন -b/a সো -b কিমান আছে b হল এইটো আৰু a হল 3 that means এনেকৈ সজাব লাগিব সো এনেকৈ সিম্পলি হৈ আছে সো এইটো খালি কি কৰি দিয়া -1/3 সন -1 আছে +1 সো এইটো কি লিখিব পাৰি এইটো লিখিব পাৰি আমি -x ৰ সহগ বাই x স্কয়াৰৰ কি সহগ বুজি পালা the next that means শূন্য দুটাৰ গুণফল চাবি therefore শূন্য দুটাৰ গুণফল কিমান হ'ব 4/3 into -1 that means -4 by কি হ'ব 3 হ'ব এতিয়া ধ্ৰুবক পদ তোমাৰ গুণফল কিমান আছিল c by মানে কি আছিল c আছিল আমাৰ -4 a আছিল মানে 3 that means already হৈ আছে সো এটো কি হ'ব আমাৰ ধ্ৰুবক পদ বাই x স্কয়াৰৰ সহগ বাস হৈ গেল এখানে আমি মুছি দিব পাৰো বা তোমালোকে ৰাখি দিলেও কোনো অসুবিধা নাই সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও খুব ভালদৰে ভিডিও প্ৰেক্টিস কৰিবা নেক্সট ভিডিওত আকৌ লগ পাম